Hello everyone, welcome you all to the Crystal Clear. So thumbnail দেখি তো গমে পাইছা চাগে মই কি ক'ব বিচাৰিছো সো তোমালোকৰ এই 3 মাহত তোমালোকে কেমিষ্ট্ৰি কোনকেইটা চেপ্টাৰ ভালকে টাৰ্গেট কৰি পেলাই তোমালোকে 80 প্লাস বা লেটাৰ মাৰ্কস এটা আনিবলৈ পাৰিবা সেই বিষয়ে আমি ডিসকাস কৰিবলৈ ওলাইছো বিকজ 3 মাহ আছে যথেষ্ট সময় আছে গতিকে এই সময়খিনিতো তোমালোকে যদি ইফেক্টিভ পঢ়া বা সেই পাৰ্টিকুলাৰ চেপ্টাৰ বিলাকক যদি টাৰ্গেট কৰি লোৱা তেতিয়াহ'লে নিশ্চয় তোমালোকৰ সেই চেপ্টাৰ বিলাকে তোমালোকক বহুত সহায় কৰিব ঠিক আছে কাৰণ পেপাৰখনত অকল তোমালোকৰ সেই পাৰ্টিকুলাৰ কুৱেশ্যন বিলাকে নাহে অৰ বিলাকো থাকে গতিকে সেই অৰ বিলাকো বহুত থকা দেখা যায় আৰু সেইকাৰণে তোমালোকক কৈছো যে পাৰ্টিকুলাৰ বহুত কেইটামান চেপ্টাৰ আছে সেই চেপ্টাৰ কেইটা যদি তোমালোকে টাৰ্গেট কৰি লোৱা তেতিয়াহ'লে তোমালোকৰ 80 প্লাস স্ক'ৰ এটা অহাৰ চান্সেছটো থাকে আৰু এটা কথা হৈছে যে কেনেকে চিলেবাছটো কমপ্লিট কৰিম সেইটোৰ কাৰণেও সেই চেপ্টাৰ কেইটাই বহুত ইম্পৰ্টেণ্ট হয় মই ষ্টুডেণ্ট হিচাপে থাকিলো হয় সেইখিনি টাইমত ময়ো কিন্তু এই ষ্ট্ৰেটেজিটো এপ্লাই কৰিলো হয় আৰু ময়ো তেতিয়া তোমালোকৰ দৰেই ময়ো এইখিনি টাইমত সেইকেইটা চেপ্টাৰ পঢ়ি পেলাই মই একদম আজৰি হৈ থাকি পেলাই তাৰপিছত যোনকেইটা চেপ্টাৰ অকণমান টাইম লয় সেই চেপ্টাৰ কেইটা অকণমান টাইম দিলো হয় বিকজ সেই চেপ্টাৰ কেইটা অকণমান প্ৰেক্টিচ কৰিবলৈ হ'লে আমাক মেথছ থাকে বহুতখিনি বস্তু থাকে কেলকুলেশ্যনছ থাকে গতিকে সেইকেইটা চেপ্টাৰ অকণমান মই টাইম দিলো হয় ভালকে তো সেই তাৰ আগতে মই কি কৰিলো হয় যোনকেইটা সহজ সহজ চেপ্টাৰ হয় বা যোনকেইটা আমি ওৱান গত পঢ়িব পাৰো সেইকেইটা চেপ্টাৰ আমি সুন্দৰকে কমপ্লিট কৰি লৈ পেলাই তাৰ যোনখিনি PYQs আছে সেই গোটেই PYQs বিলাক মই প্ৰেক্টিচ কৰিলো হয় গতিকে আহা তেতিয়াহ'লে মই তোমালোকক ডিছকাছ কৰি দিওঁ মই তোমালোকক দেখাই দিওঁ যে সেই চেপ্টাৰ্ছ কেইটা কোনকেইটা হয় একচুৱেলি কোনকেইটা চেপ্টাৰ পঢ়িলে আমি 80 প্লাস স্কোৰ কৰিব পাৰিম ঠিক আছে গতিকে মই এইটোৱে ক'ব বিচাৰো যে অকল 80 প্লাসেই নহয় কোনোবাই যদি ভাল নম্বৰো কোনোবাই যদি এতিয়াও পঢ়া নাই বা কোনোবাই যদি পাছিং মাৰ্কছটোও লাগে তেতিয়াহ'লে তোমালোকে সেই চেপ্টাৰ কেইটা টাৰ্গেট কৰা মই ইমানখিনি গেৰাণ্টি দি ক'ব পাৰো যে তোমালোকৰ 70 প্লাস স্কোৰ এটা আৰামছে হৈ যাব ঠিক আছে গতিকে তোমালোকে ভিডিঅ'টো ভালকে চাবা শেষলৈকে মই কি ক'ব বিচাৰিছো আৰু বুজি ল'বা ওকে দেন তো মই ক'ব বিচাৰিছো আমাৰ যোনখিনি চেপ্টাৰ্ছ আছিলে মই ইনঅৰ্গেনিক অৰ্গেনিক গোটেইখিনি মিক্স কৰি পেলাই কৈ দিছো ঠিক আছে ইনঅৰ্গেনিক পাৰ্টৰ সেপাৰেট কৰি কৈ দিছো ইনঅৰ্গেনিক পাৰ্টৰ পৰা তুমি দুটা চেপ্টাৰ একদম টাৰ্গেট কৰিবই লাগিব বিকজ সেই দুটা চেপ্টাৰ ইজিয়ে হয় তোমালোকে অলৰেডি য'ত পঢ়িছা বা যোনে মোৰ ওচৰতো পঢ়িছা তোমালোকে গম পাইছা চাগে চেপ্টাৰ কেইটা কিমানেই ইজি হয় তো কনচেপ্ট লাগে খালি অকমান তো সেই চেপ্টাৰ দুটা হৈছে তোমালোকৰ এটা হৈছে তোমাৰ DNA ব্লক এটা হৈছে তোমালোকৰ DNA ব্লক ঠিক আছে আৰু এটা হৈছে তোমালোকৰ কোঅৰ্ডিনেশ্যন আৰু এটা হৈছে কোঅৰ্ডিনেশ্যন DNA ব্লকত আছে 7 নম্বৰ কোঅৰ্ডিনেশ্যনত আছে তোমালোকৰ 7 নম্বৰ ঠিক আছে তো টোটেল ইয়াত তোমালোকৰ নম্বৰ আহি আছে কিমান টোটেল ইয়াত আহি আছে নম্বৰ টোটেল মাৰ্কস আৰু ইয়াৰ পৰা এনেকুৱা কুৱেশ্যনেই দিয়ে যে তুমি গোটেই কুৱেশ্যন বিলাক এটেম্প কৰিবই পাৰিবা গতিকে সেইকাৰণে মই কৈছো যে এই চেপ্টাৰ দুটা ভালকে পঢ়া তোমালোকৰ নম্বৰটো থাকি যাব তোমালোকৰ হাতত ঠিক আছে ওকে তাৰপিছত আহি গ'ল তোমালোকৰ আহ তাৰপিছত যদি মই ফিজিকেলৰ পাৰ্টটোত যাওঁ বা অৰ্গেনিকৰ পাৰ্টটোত যদি যাওঁ মই ফিজিকেলৰ পাৰ্টটোত গৈছো ফিজিকেলৰ পাৰ্টটোত গ'লে মই চবতছে ইজি চেপ্টাৰ যোনটো কওঁ তোমালোকক সেইটো হৈছে কেমিকেল কাইনেটিক্স ঠিক আছে এই কেমিকেল কাইনেটিক্সত তোমালোকৰ 7 নম্বৰ আছে গতিকে তোমালোকে এই 7 নম্বৰটো আনিবলৈ ট্ৰাই কৰা ঠিক আছে আৰু মই ধৰি থকা নাই বৰ্তমান ধৰিম বাৰু তো এইটোৰ পৰা টোটেল তোমালোকৰ কিমান আহি আছে টোটেল আহি আছে 7 নম্বৰ একদম শৰ্টকাটত হোৱাৰ চেপ্টাৰ কেইটাৰ কথা কৈ আছো মই দেই একদম সহজতে হোৱা চেপ্টাৰ কেইটাৰ কথা কৈ আছো গতিকে ইয়াত বেলেগ আৰু কোনো কথা নাই ঠিক আছে এক মিনিট সো ফিজিকেল কেমিষ্ট্ৰিৰ ভিতৰত তোমালোকে কেমিকেল কাইনেটিক্সত টাৰ্গেট কৰিব পাৰা আৰু তাৰপিছত আহি গ'ল আমাৰ অৰ্গেনিক কেমিষ্ট্ৰি অলৰেডি গমে পাইছা ইমানো টান নহয় সকলোৱে পঢ়ি আছা অৰ্গেনিক কেমিষ্ট্ৰি পাৰ্টৰ পৰা তোমালোকে পঢ়িব পাৰা সেই পাৰ্টিকুলাৰ চেপ্টাৰ কেইটা টাৰ্গেট কৰি ল'বা ইজি হ'ব নম্বৰ উঠাবৰ কাৰণে এটা হৈছে বায়'মলিকিউলছ এটা হৈছে ঠিক আছে এটা হৈছে বায়'মলিকিউলছ য'ত তোমালোকৰ 7 নম্বৰ দিয়া হৈ আছে ঠিক আছে 7 নে 6 আছিলে 7 নম্বৰ দিয়া হৈ আছে আৰু এটা হৈছে তোমালোকৰ খুব ইজি চেপ্টাৰ সেইটো হৈছে এমাইনছ য'ত নাইট্ৰজেনৰ লোন পেয়াৰৰ কথাই বেছিকৈ ডিছকাছ কৰি থাকে আৰু এটা হৈছে তোমালোকৰ এলকহল ফিনল এলকহল ফিনলতো তোমালোকৰ কিমান আছে 6 মাৰ্ক আছে হয় এই টোটেলটো যদি মই উলিয়াও টোটেল আহিব ইয়াত তোমালোকৰ 19 মাৰ্কস ঠিক আছে তো এই গোটেই মাৰ্কস কেইটা যদি মই প্লাস কৰি দিওঁ তোমালোকৰ এই গোটেই মাৰ্কস কেইটা যদি প্লাস কৰি দিওঁ তেতিয়াহ'লে তোমালোকৰ টোটেল মাৰ্কস কিমান আহিব কোৱাচোন তোমালোকে টোটেল কিমান নম্বৰ পঢ়ি পেলালা টোটেল তোমালোকৰ যোনটো পঢ়াৰ মাৰ্কস হ'ব টোটেল মাৰ্কস আহিব তোমালোকৰ এই গোটেই কেইটা যদি ভালকে পঢ়া বিকজ এই গোটেই কেইটা এনেকুৱা এটা চেপ্টাৰ হয় যোনটো চেপ্টাৰ তোমালোকক গোটেই 100% কুৱেশ্যন এটেম্প কৰাবলৈ তোমালোকে পাৰিবা কুৱেশ্যন তেনেকুৱাই দিয়ে যে পাৰা যায় এনচিআৰটি খিনি ভালকে চালে হৈ যায় গতিকে ইয়াৰ পৰা টোটেল মাৰ্কস আহিব তোমালোকৰ কিমান 14 প্লাস 7 প্লাস 19 ঠিক আছে টোটেল কিমান আহিব টোটেল ইয়াত আহিব তোমাৰ
40 marks. Clear? এই 40 marks, এই 40 marks, এই 40 marks তোমালোকে চকু মুদি পাই আছা যদি তোমালোকে অকমান ভালকে পঢ়ি দিয়া। ঠিক আছে? যদি তোমালোকে ভালকে এইকেইদিন পঢ়ি দিয়া, তেতিয়াহ'লে তোমালোকৰ 40 marks তোমালোকৰ হাতত আছে। আৰু তাৰ পিছত থাকি যোৱা যোনকেইটা চেপ্টাৰ আছে, সেই চেপ্টাৰ কেইটা অকমান টাইম দিব লাগিব। ঠিক আছে? টাইম, এই চেপ্টাৰ কেইটাত অকমান টাইম দিব লাগিব। মই চবৰ কাৰণে কোৱা নাই, কিছুমানৰ কাৰণে টাইম নালাগিবও পাৰে। ত' সেইকেইটা চেপ্টাৰ অকমান লেন্দি চেপ্টাৰৰ ভিতৰত আমাৰ প্ৰথম পৰি যায় সলিউশন। আমাৰ প্ৰথম পৰি যায় সলিউশন, য'ত আমাৰ কিমান নম্বৰ আছে? সলিউশনত আমাৰ কিমান আছে? সলিউশনত আছে আমাৰ 7 নম্বৰ। তাৰপিছত আহি যায় আমাৰ ইলেক্ট্ৰকেমিষ্ট্ৰি। ইলেক্ট্ৰকেমিষ্ট্ৰিত আছে আমাৰ 8 নম্বৰ। তাৰপিছত আছে তোমালোকৰ এলডিহাইড কিটোন, এলডিহাইড, এলডিহাইডত আছে তোমালোকৰ 8 নম্বৰ। তাৰপিছত আছে তোমালোকৰ ইলেক্ট্ৰড 9 আছে, চৰি। এলডিহাইডত 8 নম্বৰ আছে, আৰু তোমালোকৰ তাৰপিছত আছে হেলো এলকেন। হেলো এলকেন, এই হেলো এলকেনত আছে তোমালোকৰ কিমান নম্বৰ? 7 নম্বৰ। ঠিক আছে? হেলো এলকেনত আছে তোমালোকৰ 6 নম্বৰ। টোটেল ইয়াত কিমান নম্বৰ সোমাই আছে? ৰিমেইনিং 20 মাৰ্কছ ইয়াতে সোমাই আছে। হয়? গতিকে ইয়াতে আছে তোমালোকৰ ৰিমেইনিং 20 মাৰ্কছ। হয়? এতিয়া সকলোৱেতো টান নালাগে ন? সকলোৱে টান নালাগে বা সকলোৱে পঢ়িবলৈও থোৱা নাই। মেক্সিমামে পঢ়ি থৈছা। মই একেবাৰে প্ৰথম শ্লাইডটোত মই ক'লো যে একেবাৰে যোনেই পঢ়া নাই বা তোমালোকে সহজতে কেনেকে নম্বৰটো উঠাই ল'ব পাৰিবা, সেই অলপ ভাল স্ক'ৰ এটা, গুড স্ক'ৰ এটা কেনেকে কৰিব পাৰিবা, তাৰ কাৰণে এই চেপ্টাৰ কেইটা বেষ্ট চেপ্টাৰ হয়। এইকেইটা চেপ্টাৰ তোমালোকে টাৰ্গেট কৰা। তাৰ পাছত তোমালোকে এইকেইটা চেপ্টাৰলৈ আহা। তাৰপিছত তোমালোকে কি কৰিবা? ইলেক্ট্ৰকেমিষ্ট্ৰিটো ট্ৰাই কৰা। ঠিক আছে? হেলো এলকেনটো টাৰ্গেট কৰা। তাৰপিছত তোমালোকে সলিউশনৰ কেইটামান ডেফিনিশ্যন আছে, এইবিলাকক টাৰ্গেট কৰা। তাৰপিছত তোমালোকে এলডিহাইডক টাৰ্গেট কৰা। ঠিক আছে? এই গোটেইবিলাক বস্তু টাৰ্গেট কৰিলে তোমালোকৰ তেতিয়া লেটাৰ মাৰ্কৰ ওপৰত তোমালোকে যাব পাৰিবা। ঠিক আছে? ধুনীয়াকে যাব পাৰিবা। ইলেক্ট্ৰকেমিষ্ট্ৰিৰ পৰা কিছুমান বস্তু কমন থাকে, যেনেকে নানষ্ট ইকুৱেশ্যন আহিবই, 3 নম্বৰ এটা থাকিবই। গতিকে সেইটো 3 নম্বৰ তোমালোকে পাই যাবা। সলিউশনৰ পৰা তোমালোকৰ ডেফিনিশ্যন সুধিব, তাৰ পৰা তোমালোকে 3 নম্বৰ মান তোমালোকে 3-4 নম্বৰ মান পাই যাবা। তাৰপিছত এলডিহাইডত কেইটামান হেলো এলকেনত কেইটামান নেম ৰিয়েকচন আছে। হেলো এলকেনত কেইটামান নেম ৰিয়েকচন আছে, তাৰ ওপৰত বা SN1 SN2ৰ ওপৰত কুৱেশ্যন আহে, তাৰ পৰা তোমালোকে 3 নম্বৰ মান ধৰিয়ে থব পাৰা। তাৰপিছত তোমালোকৰ এলডিহাইড আছে। এলডিহাইডৰ পৰা তোমালোকে নেম ৰিয়েকচন কেইটামান আছে, মেকানিজম 2-এটা আছে। সেই মেকানিজমটোৰ সৈতে মই ধৰি ল'ব পাৰো, 5 এটা মই ধৰি ল'ব পাৰো। ঠিক আছে? তাৰমানে তোমালোকে টোটেল যদি আৰু অকমান ভালকে পঢ়ি দিয়া, তেতিয়াহ'লে এইকেইটা চেপ্টাৰৰ পৰা তোমালোকে নম্বৰ পাই আছা। ঠিক আছে? তো এইকেইটা চেপ্টাৰৰ পৰা তোমালোকে 13 মাৰ্কছ পাই আছা। তাৰমানে তোমালোকে আগৰ যোনটো 40 মাৰ্কছ আৰু এতিয়াৰ যোনটো এই 13 মাৰ্কছ, অলপ অলপকে পঢ়ি দিলেও ইয়াৰ পৰা তোমালোকৰ 53 মাৰ্কছ এটা আহি আছে। গম পালা? 53 মাৰ্কছ আহি আছে। আৰু যোনকেইটা নম্বৰৰ কথা কৈ আছে, সেইকেইটা নম্বৰ আহিব যে সেইটো খাটাং। ডেফিনিশ্যন আহিবই, ডেফিনিশ্যন আহিবই, ইলেক্ট্ৰকেমিষ্ট্ৰি নানষ্ট ইকুৱেশ্যন আহিবই, নানষ্ট ইকুৱেশ্যন আহিবই। ঠিক আছে? এলডিহাইডৰ পৰা নেম ৰিয়েকচন মেকানিজম আহিবই। তাৰপিছত হেলো এলকেনৰ পৰা নেম ৰিয়েকচন আহিবই, নেম ৰিয়েকচন, fill in the blanks আহিবই। গতিকে এইকেইটা নম্বৰ যদি আনিব পাৰা, তেতিয়াহ'লে তোমালোকে 53 মাৰ্কছ পাই আছা আৰামছে। তাৰমানে 53 প্লাছ তোমালোকৰ প্ৰেক্টিকেলত 30 লৈ পেলাই তোমালোকে 83 মাৰ্কছ এটা ধুনীয়াকে সুন্দৰকে পাই আছা। অকে? তোমালোকে ধুনীয়াকে সুন্দৰকে পাই আছা। গতিকে আই হোপ তোমালোকে কেলকুলেশ্যনটো বুজি পাইছা মই কি ক'ব বিচাৰিছো। হয়? গতিকে ভালকে তোমালোকে প্ৰিপাৰেচনটো কৰা। ঠিক আছে? আৰু চেপ্টাৰছটো কোনটো হিচাপত পঢ়িবা, মই সেইটো দেখাই দিছো তোমালোকক। মানে কোনটো চেপ্টাৰ প্ৰথমতে টাৰ্গেট কৰিবা, কোনটো চেপ্টাৰ ছেকেণ্ডত পঢ়িবা, মই সেইটো কৈ দিছো চোৱা। চেপ্টাৰ এৰেঞ্জমেণ্ট, চেপ্টাৰ্ছ এৰেঞ্জমেণ্ট কেনেকে কোনটো পঢ়ি ল'লে তোমালোকৰ ইজি হৈ যাব, মই 1 নম্বৰ প্ৰায়ৰিটিত যদি দিওঁ, এইটো প্ৰায়ৰিটি অৰ্ডাৰ দেই, এইটো প্ৰায়ৰিটি অৰ্ডাৰ দিছো 1 নম্বৰ। নম্বৰ 1ত তোমালোকে এটা কাম কৰা, তোমালোকে পঢ়ি লোৱা কেমিকেল কাইনেটিক্স। ফিজিকেলৰ পাৰ্টটোৰ পৰা ষ্টাৰ্ট কৰি দিয়া, কেমিকেল কাইনেটিক্স। তাৰপিছত 2 নম্বৰ পাৰ্টটোত আহি যোৱা তোমালোকৰ, তোমালোকে ষ্টাৰ্ট কৰা কোঅৰ্ডিনেশ্যন বা DNA ব্লক। DNA ব্লক। ঠিক আছে? 3 নম্বৰতে পঢ়া তোমালোকে বায়'মলিকিউলছ। বায়'মলিকিউলছ। 4 নম্বৰত পঢ়া তোমালোকে এমাইনছ। এমাইনছ। 5 নম্বৰত পঢ়া তোমালোকে কোঅৰ্ডিনেশ্যন। কোঅৰ্ডিনেশ্যন। 6 নম্বৰত পঢ়া তোমালোকে এলকহল প্লাছ ফিনল। ইজি চেপ্টাৰ হয় এইকেইটা।
ঠিক আছে? এই ৬টা চেপ্টাৰ যদি তোমালোকে পঢ়িব পাৰা, তেতিয়াহ'লে ডেফিনেটলি তোমালোকৰ যোনে একেবাৰে পঢ়া নাই তেওঁলোকৰ কাৰণে 40 মাৰ্কছ এটা ডাইৰেক্ট আহি আছে। বিকজ ইয়াৰ পৰা যি কুৱেশ্যন আহিব তোমালোকে এটেম্প্ট কৰিব পাৰিবা, ধুনীয়া কুৱেশ্যন দিব। ঠিক আছে? গতিকে ডাইৰেক্ট কুৱেশ্যন দিব তোমালোকে দেখা পাই যাবা। গতিকে ফাৰ্ষ্ট তোমালোকে কেমিকেল কাইনেটিক্স কমপ্লিট কৰি লোৱা, তাৰপিছত ডিএনএ ব্লকটো লৈ লোৱা। ডিএনএ ব্লক মন নগ'লে তুমি কৰ্ডিনেশ্যনো ল'ব পাৰা, এইটো তোমালোকৰ ইচ্ছা, মই জাষ্ট কৈ দিছো। দেন তোমালোকে বায়'মলিকুলছ টাৰ্গেট কৰি লোৱা, তাৰপিছত এমাইনছটো পঢ়া, তাৰপিছত তোমালোকে কৰ্ডিনেশ্যন বা ডিএনএ ব্লক যোনটো ওপৰত পঢ়িবা সেইটো পিছত ইয়াত নপঢ়িবা। তাৰপিছত তোমালোকৰ এলকহল ফিনলটো টাৰ্গেট কৰা, তোমালোকৰ নম্বৰ আহি আছে ধুনীয়াকে 40 মাৰ্কছ। ঠিক আছে? তোমালোকৰ 40 মাৰ্কছ সুন্দৰকে আহি আছে। গতিকে এইখিনি কাম কৰা, এইটো ষ্ট্ৰেটেজি ফ'ল' কৰা। আই হোপ এইটো ষ্ট্ৰেটেজি ফ'ল' কৰা, মই গেৰেণ্টি দি ক'ব পাৰো তোমালোকৰ নম্বৰ ক'তো নাযায়, তোমালোকে ধুনীয়া এটা স্ক'ৰ কৰিব পাৰিবা। মানে 60 একেবাৰে যোনে নপঢ়া তাৰ কাৰণে তোমালোকে ডাইৰেক্ট 60 প্লাছ 70 ওচৰত গুচি যাব পাৰিবা। ঠিক আছে? আৰু যোনখিনি অকমান কম পঢ়া হৈ আছে বা অলপ পঢ়িছো বাট বেছিকে পঢ়া নাই, ত' তেওঁলোকৰ কাৰণে কৈছো এই চেপ্টাৰ কেইটা প্ৰথমে টাৰ্গেট কৰি লোৱা, তাৰপিছত তোমালোকে এই চেপ্টাৰ কেইটা লোৱা আৰম্ভ কৰা। তাৰপিছত তোমালোকে যোনটো 6 নম্বৰ 7 নম্বৰত তোমালোকে এইটো পঢ়া আৰম্ভ কৰা। 7 নম্বৰ ইলেক্ট্ৰকেমিষ্ট্ৰি পঢ়া আৰম্ভ কৰা, 8 নম্বৰত এইটো পঢ়া আৰম্ভ কৰা, 9 নম্বৰত এইটো পঢ়া আৰম্ভ কৰা, 10 নম্বৰত এইটো পঢ়া আৰম্ভ কৰি দিয়া। ঠিক আছে? গতিকে এইকেইটা প্ৰায়ৰিটি অৰ্ডাৰত যদি তোমালোকে এই চেপ্টাৰ কেইটা কমপ্লিট কৰি ল'ব পাৰা, এইকেইটা হৈছে তোমালোকৰ কাৰণে ব্ৰহ্মাস্ত্ৰ বুলি ক'লেও বেয়া নহয়। এইকেইটা ব্ৰহ্মাস্ত্ৰ বুলি ক'লেও বেয়া নহয়। এইকেইটা চেপ্টাৰ যদি সুন্দৰকে কমপ্লিট কৰি ল'ব পাৰা, তেতিয়াহ'লে তোমালোকৰ বহুত নম্বৰ বাঢ়িব কিন্তু। ঠিক আছে? বহুত নম্বৰ বাঢ়ি যাব। গতিকে তোমালোকে এইটো ষ্ট্ৰেটেজি ফ'ল' কৰি পেলাই তোমালোকে এইকেইটা চেপ্টাৰ কমপ্লিট কৰা। ঠিক আছে? তোমালোকৰ ভাল হ'ব সকলোৰে, ভাল নম্বৰ এটা স্ক'ৰ কৰিবলৈ পাৰিবা। আৰু তোমালোকে জনাবা তোমালোকৰ প্ৰিফাৰেন্স বিলাক দিছা নে নাই, তোমালোকে পঢ়িছা নে নাই, কমেন্ট ছেকশ্যনত এই ভিডিঅ'টো কমেন্ট ছেকশ্যনত জনাবা যে ছাৰ মই পঢ়িলো, মোৰ হৈ গ'ল। আৰু লগতে লগতে তোমালোকে এটা কাম কৰা, লগতে চেপ্টাৰটো পঢ়াৰ লগে লগেই, ঠিক আছে? চেপ্টাৰটো যেতিয়া তুমি কেমিকেল কাইনেটিক্স পঢ়িলা ন, কেমিকেল কাইনেটিক্স পঢ়িলা, কেমিকেল কাইনেটিক্স পঢ়িলা, কেমিকেল কাইনেটিক্স পঢ়াৰ লগতেই কেমিকেল কাইনেটিক্স পঢ়াৰ লগতে তাৰ প্ৰিভিয়াছ ইয়েৰৰ যোনকেইটা কুৱেশ্যনছ আছে, এই কুৱেশ্যনছখিনি ছল্ভ কৰি পেলোৱা একেলগে। ঠিক আছে? একেলগে তুমি ছল্ভ কৰি পেলোৱা। ঠিক তেনেকে প্ৰত্যেকটো চেপ্টাৰৰ লগত তোমালোকে কি এড কৰি ৰাখিবা, PYQs খিনি এড কৰি ৰাখিবা। ঠিক আছে? PYQs খিনি এড কৰি ৰাখিবা। ধৰি লওক সপ্তাহৰ বাকী কেইটা দিনত তোমালোকে পঢ়িলা চেপ্টাৰটো। ঠিক আছে? শনিবাৰ আৰু দেওবাৰে তোমালোকে PYQs কৰিবলৈ লোৱা। ছেটাৰডে প্লাছ ছানডে, তোমালোকে সেই পাৰ্টিকুলাৰ চেপ্টাৰৰ তোমালোকে PYQs কৰিবলৈ লোৱা। ঠিক আছে? আৰু PYQs একেবাৰে কৰি থৈ গুচি গ'লে তোমালোকৰ এই চেপ্টাৰটো আৰু পুনৰবাৰ চাবলগীয়া নহয়। গতিকে একেবাৰে ভেজালবিলাক মাৰি থৈ যোৱা। তেনেকে তোমালোকে গোটেই প্ৰচেছখিনি কন্টিনিউ কৰা। ঠিক আছে? গোটেই চেপ্টাৰ কেইটাৰ লগত কন্টিনিউ কৰা। তোমালোকৰ ডেফিনেটলি ৰিজাল্ট ভাল হ'ব, সেইটো মোৰ গেৰেণ্টি আছে। ঠিক আছে? থেংক ইউ ছ' মাচ এভৰিৱান। তেতিয়াহ'লে ভালকে ষ্ট্ৰেটেজিটো ফ'ল' কৰিবা। এণ্ড কোনটো চেপ্টাৰ কোনটো ইম্পৰ্টেণ্ট টপিক হয়, সেইটোৰ ওপৰতো মই এটা ভিডিঅ' খুব সোনকালে লৈ আহিম। কোনটো চেপ্টাৰৰ পৰা কোনটো টপিকৰ পৰা কুৱেশ্যন এভৰি টাইম আহিবই, আকৌ আহিব। ঠিক আছে? এই গোটেই কমপ্লিট মই তোমালোকৰ সেই ইম্পৰ্টেণ্ট টপিকছ কেইটা মই তোমালোকক দি দিম, তেতিয়া তোমালোকে পঢ়িব পাৰিবা। বাট এতিয়া তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট চেপ্টাৰ হৈছে এইকেইটা চেপ্টাৰ, এইকেইটা প্ৰথমতে কমপ্লিট কৰি লোৱা। আফটাৰ ডেট তোমালোকে পাছৰ চেপ্টাৰ কেইটা কন্টিনিউ কৰিবা। ঠিক আছে? থেংক ইউ ছ' মাচ এভৰিৱান। বাই বাই।